নাজমা বেগম। তেখেতৰ ঘৰত কোন কোন থাকে? দুটা যা থাকে, শাহুবুঢ়ী দেউৰক দুটা থাকে। আপোনালোক যিহেতু ওচৰৰে, তেখেতলোকৰ ঘৰৰ মাজতে কিবা কাজিয়াৰ সূত্ৰপাত হয় নেকি কেতিয়াবা কেতিয়াবা? কেতিয়াবা মানে মাজে সময়ে হৈ থাকে, বহুত হাল্লাও হৈ থাকে, কিন্তু আজি হাল্লা চাল্লা হোৱা নাই, এনেই অট'মেটিক আৰু। চিঞৰ বাখৰ লাগিছিলে যেতিয়া হয়, তেওঁক হানি খুচিছিলে যেতিয়া চুৰি আক্ৰমণ কৰিছিলে? চিঞৰা নাই আজি, আজি ইমানখিনি হাল্লাই হোৱা নাই, মানে নোহোৱা হিচাপত হৈ গ'ল আৰু ঘটনা। সেইকাৰণে দেখা পাই আছোঁ মাইকীটো এনেকুৱা পৰি আছে। মোটামুটি ধৰক আপোনাৰ 7:40 8টাৰ ভিতৰত ঘটনাটো হৈছে। তাৰপিছত আৰু আমি আৰু লাৰি কৰা নাই আৰু সেই বুলি। তাৰপিছত ওচৰ চুবুৰীয়া তেখেতে আৰু কিছুমান মানুহ চাইছে, হেৰি চেৰি চলাচল কৰা নাই। তাৰে পিছত আমি পুলিচ ইয়াৰে মানুহবিলাকে চব পুলিচ মাতি দিলে, সেইখিনিয়ে আৰু কোনে মাৰিলে সেইটো আৰু দেখা পোৱা নাই আৰু। পেটত চুৰিৰে আক্ৰমণ কৰাৰ দৃশ্য দেখিছোঁ। কেঁচি সোমাইছে চাগে, কেঁচি সোমাৰ চিন দেখিছে। কেঁচি না চাকু সোমাইছে মুঠতে, ব্লাড আহি কেনে চাওক ব্লাড ওলাই এনেকুৱা পৰিয়ে আছে, হিলাহিলি কৰা নাই আৰু। তেখেতৰ নাম আছে নাজমা খাতুন। তেখেতৰ শাহুৰি আছে, দুটা দেৱৰ আছে, আৰু দেৱৰৰ ঘৈণীয়েক এটা আছে, 5জন বা 6জন মানুহ আছে। মহিলাগৰাকী ঘৰৰ সন্মুখলৈ নিশ্চয় আহিছে, সেই ঘৰৰ সোমোৱাৰ দৰ্জাৰ মুখতে কোনোলোকে মাৰি থৈ গৈছে। দৰ্জাৰ মুখতে এতিয়া মাৰা বুলি, এতিয়া তাৰ হাতত চাকু থাকা বুলি চবেই কৈ আছে। আমি দেখা নাই, কিন্তু দেখা পাইছোঁ তাৰ হাতত আছিলে, কেঁচি এখন আছিলে। এই সৰু বোৱাৰীটো বোলে দৰ্জি কাম কৰে, ভিতৰত কাম কৰি আছিলে, তাৰ পৰা বোলে কেঁচিটো থাপ মাৰি আনি কিনে বোলে নিজে বোলে মাৰা বুলি সিহঁতে ক'লে। আমি শুনা মতে নিজে মাৰিছে বুলি কৈছে, নিজে মাৰা বুলি শুনা পাইছোঁ। সিহঁতৰ ঘৰৰ পৰিয়ালে কোৱা মতে, এইটো সেইটোতো আমিতো যে তদন্ত কৰিলোঁ, বিচাৰিলোঁ কেঁচিটো ক'ত গ'ল বা চাকু ক'ত গ'ল, আমিতো বিচাৰি নাপালোঁ। এতিয়া শুনা মতে বোলে কেঁচিটো মাৰা বুলি সিহঁতে কৈ আছে। ঘৰৰ পৰিয়ালে নিজে আত্মহত্যা কৰাৰ কথা কৈছে। নিজে আত্মহত্যা কৰা বুলি কৈ আছে। কিন্তু আত্মহত্যা ঘৰৰ দৰ্জা মুখৰ সন্মুখত হৈছে, এইটো নিশ্চয় আপোনালোকৰ প্ৰশ্ন উত্থাপন হৈছে। এতিয়া সেইটোতো আমি ক'ব নোৱাৰিম, সিহঁতে নিজে মৰিল না সিহঁতে মৰিম, যিহেতু আমি দেখা নাই, কেনেকৈ ক'ম? সেইটোতো আমি সম্ভৱে নক'ব ক'ব কাৰণে। গতিকে আনাই সিহঁতৰ ঘৰত অলপ থুলমাল কাজিয়া ঘৰ কৰা লাগেই, বা আগতো বা গিৰিয়েকটো ইয়াতে নাথাকে, বাহিৰত 4 বছৰ ধৰি ইয়াতে ইয়াৰ লগত কোনো সম্পৰ্ক নাই। সি নিজে পাৰ্ট টাইম কাম চাম কৰি কিবা কিবি কৰি কিনে খাই আছে, চলি আছে। বা ৰুমত 3টা ৰুম, এটা ৰুম তাক দিয়ে দিছে, সেইটো ৰুমত থাকে কিবা কিবি কৰিছে, খাই আছে। সেইটোৱে যে 5 নম্বৰ গলি নাম্বাৰ পাছত তাতে ঘৰুৱা কণ্ডল হৈছিলে। ঘৰুৱা কণ্ডলৰ ফলত কাৰোবাৰ মানে কোনোবা ঢুকালে। তো আমি ইয়াতে আহিলোঁ, থানা মানুহ আহিলে, তদন্ত অব্যাহত আছে। ডেড বডিটো অলৰেডি লৈ যোৱা হৈছে মানে পষ্টমৰ্টমৰ কাৰণে, আৰু ছাছপেক্টেড একিউজড তেওঁক লৈ যোৱা হৈছে থানা। এটা চিষ্টাৰ ইন লছ। নামটো কি? সেই একিউজটো নাজমা বেগম আৰু ছাছপেক্টেড একিউজটো হাছিনা বেগম। আমি তদন্ত কৰি আছোঁ। তদন্ত তেতিয়া আমি এতিয়া ক'ব নোৱাৰোঁ সঠিককৈ কি ধৰণে মানে ঘটনাটো হ'ল। কি পাইছে আপোনালোকে? এতিয়াতো আমাৰ পাৰিবাৰিক কণ্ডল কিবা এনেকুৱা কণ্ডল হৈছিলে চাগে, তাৰপিছতে তাতে অলপমান স্কাফলিং হ'ল। স্কাফলিং হোৱাৰ ফলত আঘাত পালে একিউজটোৱে, আঘাতৰ ফলতে মৃত মহিলাগৰাকীৰ মাতৃ স্বামী বাহিৰত কৰ্মৰত এতিয়া কৰ্মৰত আছে। এতিয়া আমি তদন্ত অব্যাহত ৰাখিছোঁ। এতিয়া সঠিক তথ্য আমি এতিয়া দিব নোৱাৰিম।